हेलो गाइज स्वागतम আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। মোৰ লেজি মাইণ্ডৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো বহুত দিনৰ পিছত পাইছে। কাঁহীখনত দেখা নিমপাত আৰু ৰঙচুৱা ভাত চাউলটো অনা হৈছিলে শিৱসাগৰৰ পৰা। গুড মৰ্নিং। আইনমানৰ বাৰ্থডেৰ পিছদিনাখনৰ আইনমানক গুড মৰ্ণিং দি আমি ভণ্টি এজনীৰ ঘৰলৈ আহিছোঁ। ঘৰৰ চৌহদৰ পৰিৱেশটো ইমানেই ধুনীয়া, চবফালে গ্ৰীণ, সেউজীয়া সঁচাই বহুত ধুনীয়া। আৰু তাই আচলতে মোৰ দেউতাৰ মামা পৰিয়ালৰ হয়। তাতে গ'লোঁ, ৰাতিপুৱা তাতে গ'লোঁ, গৈ মেলি ভাত খাই আহিলোঁ, ৰঙা চাউলৰ ভাত আৰু পৰকা দিনৰ লগত। আমাক আচলতে বাৰ্থডে দিনাখনে মাতিছিলে, যাব নোৱাৰিছিলোঁ, সেইবাবে পিছদিনাখনে গৈছিলোঁ। আৰু পৰক লেপাঙৰ সৈতে ৰঙা চাউলৰ ভাত ইমান ধুনীয়াকৈ খাই বৈ আহিলোঁ। 12-13 বছৰ লগ নোপোৱাকৈ আছিল, তথাপিও আমাৰ মৰম চেনেহ কমা নাছিল। চাওকচোন, ইফালে ভণ্টিৰ শাহুমা খাই বৈ ইফালে মোক পদূলিমুখলৈকে থ'বলৈ আহিছেগৈ। আৰু এই মোনাটো দেখিছেনে, ইয়াতে মোক মৰম দি পঠিয়াইছেগৈ। যিহেতু টাউনত ৰঙা চাউল পোৱা নাযায়, কথাৰে কৈ শেষ কৰিব নোৱাৰি আমাৰ মৰমবোৰ। দূৰ দূৰণিত থাকিলেও, বহু বছৰ যোগাযোগ নাথাকিলেও নিজৰ আপোন মানুহবোৰ সদায় আপোন। আহিলোঁগৈ আৰু এজনী ভণ্টি ঘৰত। এইফালে মাহীৰ লগত মাহীৰ বিয়নী আৰু এজন ভাইটি আছে। আৰু এইফালে আমাৰ বিদায় পৰ্ব, আমি যাবলৈ ওলাইছিলোঁগৈ। আৰু এইফালে ভাইটি আৰু ভণ্টিহঁতে আমাক বিদায় দিব লৈছে। সঁচাই গাঁওখনত বহুত ভাল লাগিল গৈ। আৰু এইফালে গাঁৱৰ পৰিৱেশ অলপ চাব আপোনালোকে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ আপোনালোকক। আৰু এনেকৈ আপোনালোকে মোক ছাপোৰ্ট কৰি থাকিব। আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। বাই বাই।